नमस्कार मैं मजिद बंधुসকল पलकते चाওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ অসমত মাটি কিনা বেচাক লৈ আহি গল নতুন নিয়ম। এতিয়াৰ পৰা চৰকাৰৰ অনুমতি নোহোৱাকৈ মুছলমানক কোনেও বিক্ৰী কৰিব নোৱাৰিব মাটি। হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিবলৈ ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি। এই সন্দৰ্ভত বাজেটত লোৱা হৈছে বৃহৎ সিদ্ধান্ত। চৰকাৰৰ অনুমতি নোহোৱাকৈ মুছলমানক বিক্ৰী কৰিব নোৱাৰিব মাটি। হিন্দু মুছলমানৰ মাজত মাটি কিনা বেচা কৰিবলৈ ল'ব লাগিব মুখ্যমন্ত্ৰীৰ অনুমতি আৰু চৰকাৰৰ অনুমতি সাপেক্ষেহে দুই পক্ষৰ মাজত হ'ব মাটি কিনা বেচা। বাজেটত লোৱা হৈছে এই সিদ্ধান্ত। অসমৰ বহুকেইটা ৰাজহ চক্ৰত কেৱল খিলঞ্জীয়াৰ মাজত হ'ব মাটি কিনা বেচা। এই সন্দৰ্ভত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম চৰকাৰে। পৰৱৰ্তী খবৰ ৰাজ্যৰ লাখ লাখ মহিলালৈ ভাল খবৰ। এইবাৰ একেলগে ৫,০০০ টকা লাভ কৰিব অৰুণোদয় আঁচনিৰ। বাজেটৰ পিছতে অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বাজেটৰ পিছত অৰুণোদয় আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এইবাৰ একেলগে ৪ মাহৰ অৰুণোদয় আঁচনিৰ ধন একে মাহতে লাভ কৰিব হিতাধিকাৰীয়ে। ৪ মাহৰ ৫,০০০ টকা এবাৰতে দিব চৰকাৰে। সংবাদমেলযোগে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা। ২০২৬ ফেব্ৰুৱাৰী মাহত এই ধন লাভ কৰিব ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলে। বিধানসভা নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। নিৰ্বাচনী অধিসূচনা জাৰিৰ বাবে নিৰ্বাচনী আয়োগে বন্ধ কৰিব পাৰে এই আঁচনিসমূহৰ ধন। গতিকে আগতীয়াকৈ এই ধন প্ৰেৰণৰ সিদ্ধান্ত ল'ব পাৰে চৰকাৰে। ফেব্ৰুৱাৰীকে ধৰি মাৰ্চ, এপ্ৰিল আৰু মে মাহৰ ধন একেলগে দিব অসম চৰকাৰে। সংবাদমেল পাতি এই বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ আন এক জঘন্য ঘটনা। এইবাৰ ৫০ ঊৰ্ধৰ এগৰাকী চেম্বৰৰ কামনাৰ বলি হ'ল এগৰাকী ১১ বছৰীয়া শিশু। মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত কৰিছে এইগৰাকী চেম বৰা নামৰ লম্পটে। ৫০ ঊৰ্ধৰ চেম বৰাৰ কামনাৰ বলি হ'ল এগৰাকী ১১ বছৰীয়া শিশু। মানৱ সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে এইখন অসমত। চেম বৰাই সংঘটিত কৰিলে কুকাণ্ড। নিজ ব্যৱসায়িক প্ৰতিষ্ঠানতেই অসৎ কাৰ্য কৰে লম্পট চেমে। কামপুৰৰ মাজৰাতিত সংঘটিত হৈছে এই ঘটনা আৰু ইতিমধ্যে কামপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে লম্পট চেম বৰাক। পক্সো আইনৰ অধীনত ৰুজু কৰা হৈছে গোচৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ ৰাজ্যবাসীলৈ ভাল খবৰ। গুৱাহাটীলৈ আহি আছে বলিউডৰ বাচ্চা শ্বাহৰুখ খান আৰু MS ধোনী। বৰ্ষাপাৰা ষ্টেডিয়ামত KKR আৰু RRৰ মেচ চাব কিং খানে আৰু ৩০ মাৰ্চত বৰ্ষাপাৰাত খেল খেলিব ধোনীয়ে। এই দুই তাৰকাক চাবলৈ এতিয়া অনুৰাগীৰ মাজত ব্যাপক উৎকণ্ঠা। গুৱাহাটীলৈ আহি আছে বলিউডৰ বাচ্চা কিং খান। ২৬ মাৰ্চত বৰ্ষাপাৰাত কিং খানে উপভোগ কৰিব IPLৰ খেল। KKR আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হ'ব IPLৰ খেল আৰু ইতিমধ্যে সাজু হৈছে এছিয়া কৰ্তৃপক্ষ। আনহাতে ৩০ মাৰ্চত চেন্নাই আৰু ৰাজস্থান ৰয়েলছৰ মাজত IPLৰ মেচ অনুষ্ঠিত হ'ব গুৱাহাটীত আৰু এই মেচৰ বাবে বৰ্ষাপাৰাত উপস্থিত হ'ব MS ধোনী আৰু এই দুই তাৰকাক চাবলৈ এতিয়া উৎসাহেৰে বাট চাইছে অনুৰাগীসকলে। পৰৱৰ্তী খবৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ সাধাৰণ বাজেট সদনত দাখিল কৰিলে বিত্তমন্ত্ৰী অজন্তা নেওগে আৰু এই বাজেটত ৰাজ্যবাসীৰ বাবে ১০টাকৈ বৃহৎ ঘোষণা কৰা হৈছে। ৰাস্তা, দলং, উৰণ সেতুৰ পৰা আৰম্ভ কৰি চিকিৎসা মহাবিদ্যালয়লৈকে ৰাজ্যবাসীলৈ ১০টা বৃহৎ ঘোষণা কৰা হৈছে অসম বাজেটত। আৰু এই বাজেট অনুসৰি অসমৰ কোন অঞ্চলত কি আন্তঃগাঁথনি হ'ব চাওঁ আহক। অসম বাজেটত আন্তঃগাঁথনিৰ ক্ষেত্ৰত ১০টাকৈ বৃহৎ ঘোষণা। ৰাস্তা, দলং, উৰণ সেতুৰ পৰা চিকিৎসা মহাবিদ্যালয়লৈকে বৃহৎ ঘোষণা কৰা হৈছে। আপোনাৰ অঞ্চলতো হ'ব আন্তঃগাঁথনিৰ উন্নয়ন।
অসমৰ প্ৰতিখন জিলাত অসম মালাৰ অধীনত হ'ব 25 কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰাস্তা আৰু জিলাই জিলাই এক জিলা এক পথ প্ৰকল্প হাতত লোৱা হৈছে। শিলচৰ চহৰত চৰকাৰে নিৰ্মাণ কৰিব বৃহৎ উৰণ সেতু। ডিব্ৰুগড়ক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়িবলৈ নিৰ্মাণ হ'ব বিধানসভা ভৱন আৰু MLA হোষ্টেল। প্ৰতিখন সমজিলাত নিৰ্মাণ হ'ব এটাকৈ স্থায়ী কাৰ্যালয় গৃহ আৰু সমজিলা উন্নয়নৰ বাবে নিৰ্মাণ হ'ব 17টাকৈ স্থায়ী কাৰ্যালয় গৃহ। দৰং জিলাত নিৰ্মাণ হ'ব চিকিৎসা মহাবিদ্যালয়। এইটো দৰংবাসীলৈ ভাল খবৰ, দৰং জিলাত হ'ব মেডিকেল কলেজ। কাৰ্বি আংলঙত নিৰ্মাণ হ'ব কৃষি মহাবিদ্যালয় আৰু পশু চিকিৎসা মহাবিদ্যালয়। লগতে শ্ৰীভূমি জিলাৰ পাথাৰকান্দিত নিৰ্মাণ হ'ব কৃষি মহাবিদ্যালয় আৰু কাহিলীপাৰাৰ পৰা সোণাপুৰৰ কচুতলিলৈ স্থানান্তৰ কৰা হ'ব 10 এপিবিএনৰ মুখ্য কাৰ্যালয়। এই সিদ্ধান্তৰে জনজাতীয় বেল্টত খিলঞ্জীয়াৰ ভূমি সুৰক্ষিত হ'ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। এইবাৰ IPLৰ মেচত চলাব নোৱাৰিব গুটকা আৰু সুৰাৰ বিজ্ঞাপন। এই সন্দৰ্ভত IPLক বিশেষ আহ্বান জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। IPLৰ মেচ চলি থাকিলে নচলাব গুটকা আৰু সুৰাৰ বিজ্ঞাপন। IPLক এই আহ্বান জনালে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। খেল চলি থকাৰ সময়তে গুটকা আৰু সুৰাৰ বিজ্ঞাপন দিয়াটো বন্ধ কৰক বুলি আহ্বান কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ। দেশৰ জনতাৰ স্বাস্থ্য ভালে ৰাখিবলৈ IPLৰ নৈতিক দায়িত্ব আছে বুলি মন্তব্য কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে। উল্লেখযোগ্য যে এই মাহৰে অৰ্থাৎ মাৰ্চ মাহৰ 22 তাৰিখৰ পৰা আৰম্ভ হ'ব IPL আৰু IPL আৰম্ভ হোৱাৰ পূৰ্বে স্বাস্থ্য মন্ত্ৰালয়ৰ এই আহ্বান IPLক। এই সন্দৰ্ভত IPLৰ অধ্যক্ষ অৰুণ সিংহ ধুমললৈ পত্ৰ প্ৰেৰণ কৰিছে স্বাস্থ্য সেৱা মহানিৰ্দেশকে। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যত নাথাকিব কেঁচা ঘৰ। 23 মাৰ্চত ৰাজ্যৰ 4 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগৰ ডাঙৰ ঘোষণা। ৰাজ্যৰ লাখ লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰৰ টকা। 23 মাৰ্চত প্ৰায় ৰাজ্যৰ 4 লাখ লোকে লাভ কৰিব চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ ধন। 2024-25 বিত্তীয় বৰ্ষত প্ৰায় 6 লাখ নতুন গৃহ আবণ্টন চৰকাৰৰ। আনহাতে 2025-26ত 4 লাখতকৈ অধিক গৃহ আবণ্টনৰ ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ। বাজেটত বিত্তমন্ত্ৰী অজন্তা নেওগৰ এই ঘোষণা আৰু 26ৰ ভিতৰতেই আবণ্টন দিয়া ঘৰ সম্পূৰ্ণ কৰাৰ লক্ষ্য চৰকাৰৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে মৃত্যু হৈছে এগৰাকী যুৱতীৰ। এইবাৰ কলীয়া ভোমৰা দলঙৰ সমীপত সংঘটিত হৈছে শোকাবহ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত হৈছে তেজপুৰ মিলনপুৰৰ দ্বাদশ শ্ৰেণীৰ মেধাৱী ছাত্ৰী জ্যোতিষ্ণা শইকীয়া। ব্ৰেক মাৰোতে পিতৃৰ বাইকৰ পৰা পথত পৰি গৈছিল জ্যোতিষ্ণা আৰু সেই সময়ত পিছফালৰ পৰা অহা বাহনে মহতিয়াই নিলে ছাত্ৰীগৰাকীক, যাৰ পৰিপ্ৰেক্ষিতত থিতাতে মৃত্যু হয় যুৱতীগৰাকীৰ। পৰৱৰ্তী খবৰ, চৰ অঞ্চলৰ লোকসকল সাৱধান। এইবাৰ চৰৰ ভূমি বেদখলমুক্ত কৰিব চৰকাৰে। শীঘ্ৰে চৰ অঞ্চলত চলিব চৰকাৰৰ জৰীপ। বাজেট দাখিলৰ পিছতে চৰ অঞ্চলক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। বাজেট দাখিলৰ পিছতে চৰ অঞ্চলক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এইবাৰ চৰৰ ভূমি বেদখলমুক্ত কৰিব চৰকাৰে। শীঘ্ৰে চৰ অঞ্চলত চলিব জৰীপ। বেদখল কৰা মাটি ঘূৰাই ল'ব চৰকাৰে। চৰ অঞ্চলৰ বহু লোকে হেৰুৱাব পাৰে মাটি আৰু জৰীপৰ জৰিয়তে চৰৰ লোকে দখল কৰা মাটি মোকলাব চৰকাৰে। চৰ অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি দখল কৰিছে একাংশ লোকে। বাজেট দাখিলৰ পিছতে চৰ অঞ্চলৰ মাটিক লৈ এই বৃহৎ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যবাসীলৈ ভাল খবৰ। অসমে নিজাকৈ উৎক্ষেপণ কৰিব উপগ্ৰহ। অসমৰ থাকিব নিজা উপগ্ৰহ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰৰ সহযোগত অসমে উৎক্ষেপণ কৰিব উপগ্ৰহ। বাজেট দাখিল কৰি এই ঘোষণা বিত্তমন্ত্ৰী অজন্তা নেওগৰ।
সোমবাৰে দাখিল কৰা অসম বাজেটত বিত্তমন্ত্ৰীয়ে ঘোষণা কৰিলে অসমে মুকলি কৰিব নিজা উপগ্ৰহ আছাম ছেট। সোমবাৰে বিধানসভাত 2025-26 বিত্তীয় বৰ্ষৰ ৰাজ্যিক বাজেট দাখিলৰ সময়ত এই পৰিকল্পনাৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। ৰাজ্য চৰকাৰৰ উদ্দেশ্য হৈছে তথ্য জটিল আৰ্থসামাজিক সমস্যাসমূহৰ ফলপ্ৰসূ সমাধান কৰা। এই উপগ্ৰহটো কৃষি আৰু দুৰ্যোগৰ বাবে অসমত এক পৰিৱৰ্তনশীল আহিলা হ'ব বুলি ঠাৱৰ কৰা হৈছে। ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ প্ৰসাৰ আৰু অনুমোদনৰ সৈতে সহযোগিতামূলক প্ৰচেষ্টাত এই প্ৰকল্প লোৱা হ'ব। বৰ্ধিত জনসেৱা প্ৰদানৰ বাবে উন্নত মহাকাশ প্ৰযুক্তি ব্যৱহাৰৰ লগতে ৰাজ্য চৰকাৰে কলেজ আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পৰীক্ষামূলক কামত নিয়োজিত কৰিব এই উপগ্ৰহৰ জৰিয়তে।